সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ যিবিলাক অতীতৰ যি সংস্কৃতি বৰ্তমান সমাজ ব্যৱস্থাত লোপ পোৱা অনুভৱ হৈছে। আমাৰ অতিকে এতিয়া পশ্চিমীয়া সংস্কৃতিয়ে আমাৰ গোটেই বজাৰখন গ্ৰাস কৰিছে। প্ৰত্যেকটো ক্ষেত্ৰতে পশ্চিমীয়া সংস্কৃতি, কিন্তু আমাৰ যিটো থলুৱা সংস্কৃতি খোল, তাল, মৃদং, দোতৰা, গীটাৰ, নেগেৰা আৰু অসংখ্যক আমাৰ লোকবাদ্য আছে। সেই বাদ্যসমূহ এতিয়া বৰ্তমান জনমানসত বিলুপ্তি পাইছে বুলি ক'লেও কোনো ভুল কোৱা নহয়। সেয়েহে আমি সেই বস্তুসমূহ সংগ্ৰহ কৰি আনিছোঁ। সংগ্ৰহ কৰি কিনে আমি বাদ্য সংগত কৰিব বিচাৰিছোঁ। বাদ্য সংগৰ লগতে নৃত্যৰ যোগেদি গোটেই অসমভাষীক যাতে এটা সমন্বয় হেতু গঢ়িব পাৰোঁ। আমাৰ যিটো বাৰেৰহণীয়া সংস্কৃতিৰ যোগেদি খাচী, মিৰি, গাৰো, বৰ অসম যি সৃষ্টি হৈছে, সাত বাই ভনী সকলোৰে লোকনৃত্য আমি প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। আপোনালোকে যদি সহায় সহযোগ আগবঢ়ায়, আপোনালোকে যদি আমাক যোগাযোগ কৰে, তেনেহ'লে আমি বিহু মঞ্চত আপোনালোকক প্ৰদৰ্শন কৰিব বুলি আমি আশা কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ যদি পাওঁ, আপোনালোকৰ যদি সহযোগ পাওঁ, তেনেহ'লে আমি আগুৱাই যাম বুলি চেষ্টা কৰিছোঁ। এই মুহূৰ্তত বিশেষ ক'বলগীয়া নাই। আমি সকলোকে ওলগ জনাইছোঁ, আমি সকলোকে শ্ৰদ্ধা জনাইছোঁ যে বিহু মঞ্চত আমি দেখিবলৈ পাওঁ যে পিছনিশা বিহু পালন কৰা হয় মঞ্চত। যিটো অৱস্থা হয় সেইটো অতি দুখ লগাজনক অৱস্থা। সেই অৱস্থাবোৰ যাতে নহয়, আমি যাতে সকলোৱে শান্তিৰে যাতে বিহুখন আমি উপভোগ কৰিব পাৰোঁ, সেয়েভাৱে আমি সকলো বিহু উদযাপন সমিতিক এই শুভক্ষণত সকলোজনলৈ শ্ৰদ্ধা আৰু সেৱা জনাওঁ। বৰ্তমান অসমীয়াৰ সংজ্ঞা বিচাৰি ফুৰা আছাম মানুহে আচলতে অসমীয়া কি তাকে আমি দেখুৱাবলৈ অকণমান প্ৰয়াস কৰিছোঁ। আমি যে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী লগ লাগিয়ে যে অসমীয়া হৈছোঁ, এইটো এটা প্ৰথম নিদৰ্শন হ'ব। আৰু এটা কথা নিশ্চিত যে সংস্কৃতিয়ে সদায় সমন্বয় ৰক্ষা কৰিব পাৰে আৰু দুষ্কৃতিয়ে সংস্কৃতিক আগবঢ়াই দিয়াত বাধা দিয়ে। গতিকে আমি সংস্কৃতিৰ যোগেদি বৰ অসমক আমি এক কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। আৰু এই ক্ষেত্ৰত এওঁলোক মোৰেই ছাত্ৰ, মোৰ এখন বিদ্যালয় আছে, শংকৰদেৱ বিদ্যালয়। তেওঁলোকে বিদ্যালয়ত থকা অৱস্থাৰ পৰাই সংস্কৃতিৰ লগত জড়িত। গতিকে তেওঁলোকক লৈ এটা সপোন দেখি আছিলোঁ, আৰু সেই সপোনটো তেওঁলোকে পূৰাবলৈ আগবাঢ়ি অহাত মই মাত্ৰ সহযোগে আগবঢ়াই দিছোঁ। প্ৰচাৰ মাধ্যমৰ সকলো ব্যক্তিক আমাৰ দলৰ ফালৰ পৰা আগতীয়াকৈ আৰু সকলো অসমবাসী ৰাইজলৈ আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক ওলগ যাচিলোঁ। মই এইবাৰ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হোৱা এজন ছাত্ৰ। পৰীক্ষা শেষ হোৱাৰ পিছত কিনো কৰিম ভাবি থাকোঁতে হঠাৎ এদিন মোৰ মনলৈ আহিল, মোৰ কেইবাজনো বন্ধুবৰ্গ এই সাংস্কৃতিক পথাৰখনত আগবঢ়া। তেওঁলোকক লগত লৈ মই এটা বাৰেৰহণীয়া সংস্কৃতিক দল গঠন কৰিবলৈ সক্ষম হ'লোঁ। এই দলটো গঠন কৰোঁতে মোৰ মা, দেউতা আৰু মই ক'বই লাগিব মোৰ এজন প্ৰাক্তন শিক্ষক, আমাৰ বিদ্যাধৰ গগৈ ছাৰ, তেওঁৱে আমাক বহুত সাহস দি উদ্দীপনা